ভাল লাগে এইটো ক'ত লগাব লাগিব নিজৰ নামটো নিজে ক'ব পালে অকণ ভাল লাগে নামটো ৰাজু কলিতা এই RCM চিষ্টেমত আজি কাম কৰা প্ৰায়ভাগ 4 বছৰ হ'ল এই 4 বছৰত এই চিষ্টেমৰ পৰা প্ৰতিটো মুহূৰ্ততে শিকি গৈ আছো আৰু মই যিখিনি শিকিছো সেইখিনি আমি আনক শিকাই গৈ আছো RCMত মানুহে ভাবে RCMত যেতিয়া আমি মাৰ্কেটিং প্লেনিং দিব যাওঁ যেতিয়া RCMৰ কথা মানুহক বুজাবলৈ যাওঁ তেতিয়া মানুহবিলাক কি কয় বহুত এটা ডাঙৰ বুজা এটা দিব গৈছো তেওঁ এনেকুৱা এটা মানুহখিনিয়ে অনুভৱ এটা কৰে নহয় জানো আমি যেতিয়া যাওঁ ফিল্ডত সেই অনুভৱটো কৰে কিন্তু RCM চিষ্টেমত একো কৰিব নালাগে একো কৰিবলগীয়া নাই বুলি ক'লেও বেয়া নহয় যিখিনি আমাৰ আগতে সময় থাকে পেলনীয়া সময় দিনটোত চাব 12 ঘণ্টা যদি আপুনি থাকে ঘৰটোৰ পিছত আপোনাৰ 2 ঘণ্টা সময় একদম নাযায় 2 ঘণ্টা সময়টো নাযায় নোযোৱাই লাগে কিয়নো সেই সময়খিনি আপুনি যদি RCMত লগাই দিয়ে তেতিয়াহ'লে আপোনালোকৰ ইয়াত আমাৰ যি চিষ্টেমৰ আপোনাৰ ৰয়েলটি তেতিয়া ইনকম এনেকুৱা বিলাক ল'ব পাৰে আৰু ইয়াত এটাই কথা মই আজি এই চিষ্টেমত জইন কৰাৰ আগত মই বেলেগ একো কৰা নাছিলো প্ৰায়ভাগ মানুহে মোক চিনি পায় আমাৰ ইয়াত আমাৰ RCMৰ ডিস্ট্ৰিবিউটৰ সকলো RCMৰ ডিস্ট্ৰিবিউটৰ একবাৰ হাত দাঙি দিয়কচোন জয় শ্ৰীৰাম কিয় কাৰণে আজি অলপ মহলটো মানে গৰম হৈ থাকিব লাগিব এই চাউণ্ডটো অলপ ডিষ্টাৰ্ব দিছে নেকি চাউণ্ডটো ঠিকে আছে অলপ কমাব লাগিব নেকি হা বাইদেউটো শুনি পাইছে ঠিক আছে তেতিয়া এই সিস্টেমত আমি একো কৰিব নালাগে এই সিস্টেমত আজি 4 বছৰ আগত মই একো কৰা নাছিলো একো মই ভবা নাছিলো মই সাধাৰণ মটৰচাইকেল এখন মানে এজন মেকানিকে আছিলো মেকানিক কাম কৰি যাওঁতে ভগৱানে কিবা কি আছে নাজানো আহিলে দুজন ব্যক্তি মোৰ দোকানত আহি যে মোক সুধিলে তোমাৰ নাম ৰাজু কলিতা নেকি মই বোলো হয় তেতিয়াহ'লে তুমি এটা কাম কৰা এই তোমাক এনেকে RCMৰ বস্তুটো ইয়াত ভাল বস্তু ইয়াত খালে পইচা পায় অমুক নানান ধৰণৰ কথা কৈছিলে আৰু তেতিয়া দিনত আপোনাৰ কি আছিলে যে যিজন মানে মোক গেৰেজত আহি বুজাবলৈ আহিছিলে আৰু সেই মানুহজন আহিছিলে আপোনাৰ ক'ৰ পৰা আহিছিলে জানেনে তেজপুৰৰ পৰা আহিছিলে আৰু তেজপুৰৰ পৰা আহিছিলে তেওঁ কাপোৰৰ বেগ এটা লৈ আহিছিলে আৰু আপোনাৰ টুপি এটা পিন্ধি আহিছিলে তাতে তেজপুৰৰ বুলি কৈ দিয়াৰ লগে লগে মোৰ মনত এটা ভাৱ আহিলে কি তেজপুৰৰ মানুহবোৰ অলপ গণ্ডগোল আছে নাই জানো তাতে মনতে আকৌ তাতে সি আনিছে কি আপোনাৰ RCM বিজনেছ তাৰ RCM বিজনেছৰ এটা কোম্পানী আৰু কোম্পানী বুলি ক'লেতো আমাৰ অলপ ভয় লাগে নহয় জানো তেতিয়া মোৰ ভয় লাগিছিলে তেওঁ মোক তেতিয়া তেজপুৰৰ পৰা আহিছো বুলি ক'লে তেতিয়া মই তেওঁ ভৰিৰ পৰা একেবাৰে ওপৰলৈকে চাইছো আৰু চাই মানে মই দোকানৰ পিছপিনে গৈ তামাম হাঁহিছো গম পাইছানে প্ৰথম দিনা আছিলে মই সেইটোৱে যাত্ৰা কিন্তু সেইদিনাখনে কিন্তু মোৰ জীৱনৰ যে সলনি হ'বলৈ গৈ আছে মই ভবা নাছিলো কিন্তু আজি এই RCM চিষ্টেমত ক'বলৈ গ'লে যিটো ল'ৰা নাম গুণ আছিলে যিটো ল'ৰাই মই স্কুলৰ ব্ৰাণ্ডাখন দেখি পোৱা নাছিলো স্কুলৰ ভিতৰত কেনেকে পঢ়াই ষ্টুডেণ্ট মই সেইটো জনা নাছিলো সৰুৰ পৰা কামেই কৰি আছিলো কিন্তু এই আজি RCM চিষ্টেমত আহি চিন্তা কৰক যে এনেকে চুট লগাই বা টাই লগাই ইয়াত আহি আপোনালোকৰ ঘৰত ভাষণ দিব পাইছো এইটো RCM চিষ্টেমৰ পাৱাৰ আছে নে আপোনালোকৰ ৰয়েলটি এচিভ হ'বলৈ বিচাৰে নে বিচাৰে যদি একবাৰ আপোনালোকৰ নিজৰ কাৰণে এটা হাত চাপৰি বজাওক